ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ মাজত যদি আপোনাৰ নাম আহিছে যে আপোনাৰ নামটো হিয়াৰিঙত ন'টিছ কৰিছে ইতিমধ্যে, তেনেহ'লে ইয়াৰ কাৰণে আপুনি কি কৰিম বা আমি কি কৰিম, গতিকে এই সংক্ৰান্তত আমি কথা পাতিম। মোৰ লগত আজি মই এজন বিশেষ অতিথি, আমাৰ মৌলানা শৰীফুল ইছলাম চাহাব, আমাৰ এই বন্ধু, তেখেতক মই নিমন্ত্ৰণ কৰি আনিছোঁ। আমি আলোচনা কৰিম বা মই গোটেই দিনটো আজি ফাকে ফুকে ময়ো আমাৰ ঘৰৰ পৰা, যিহেতুকে আমাৰ যিটো হেৰি আছে, আমাৰ য'ত নেকি প্ৰক্ৰিয়া এটা চলি আছে, এইটো আমাৰ কৰুণাবাৰী ব্লক বৰ বিশেষ দূৰত নহয়, প্ৰায় 2-3 কিলোমিটাৰ দূৰত্ব। গতিকে মই মাজে মাজে গৈয়ে আছোঁ। তথাপিও ইতিমধ্যে আমাৰ মাজত যিহেতুকে আজি গোটেই দিনজোৰা এজন ব্যক্তি, আমাৰ মৌলানা এজন, তেওঁ গোটেই দিনটো তাতেই আছিলে। গতিকে তেখেতৰ লগত কথা পাতিম, কি প্ৰক্ৰিয়া, তেওঁৰ কি ডকুমেণ্টছৰ, তেওঁ কি দেখিলে, মানুহে কি ডকুমেণ্টছ দিছে বা অফিচাৰসকলে কি ডকুমেণ্টছ বিচাৰিছে, আৰু তেওঁলোকে কি ডকুমেণ্টছ দেখাৰ পাছত অফিচাৰসকল সন্তুষ্ট হৈছে, আৰু আপোনালোকৰ এই যে কোনোবা এজন অবজেকশ্যন কৰিছে, ক্লেইম কৰিছে, এই ব্যক্তিজন তাত আহিছেনে নাই, নে আমি অফিচাৰসকলৰ সন্মুখীন হৈ কেৱল দি থৈ আহিব লগা হৈছে, ইত্যাদি ইত্যাদি। গতিকে মই সৰ্বপ্ৰথমে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ভিডিঅ'টো জনসাধাৰণৰ জ্ঞাতাৰ্থে, জনসাধাৰণৰ এই জ্বলন্ত সমস্যাটো সমাধানাৰ্থে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক সৰ্বপ্ৰথমে মই অনুৰোধ জনালোঁ। যিহেতুকে এইটো এটা আমাৰ সকলোৰে কাৰণে এটা সমস্যা, গতিকে আপোনাৰ এটা শ্বেয়াৰৰ যোগেদি হয়তো আপোনাৰ বন্ধু বান্ধৱ বা আপোনাৰ কোনোবা অঙহী কাৰোবাৰ উপকৃত হ'ব। যাই কি নহওক, মই আগতেও কৈছোঁ বা এতিয়াও কওঁ যে এই ধৰণৰ প্ৰক্ৰিয়াৰ কাৰণে, হিয়াৰিঙৰ কাৰণে ন'টিছ অহাৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ শংকাবোধ নকৰিব, ভয় নাখাব, আপুনি আতংকিত নহ'ব। আপুনি সাহসিকতাৰে আপোনাৰ যিখিনি ভাৰতীয় নাগৰিকত্বৰ যিখিনি আপোনাৰ ডকুমেণ্টছ আছে, আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বা আপোনাৰ যদি বেংকৰ পাছবুক বা ৰেচন কাৰ্ড ইত্যাদি ইত্যাদি আৰু যিমান যি আছে, আপুনি সেইখিনি লৈ তাত উপস্থিত হওক। নিশ্চিতভাৱে আপোনাক চৰকাৰ তথা উপস্থিত থকা অফিচাৰসকলে আপোনাক সহায় কৰিব। ইয়াত কোনো ধৰণৰ ভয় ভীতিগ্ৰস্ত পৰিলক্ষিত হোৱা বা দৰকাৰ নাই। ইতিমধ্যে আমাৰ বিশেষভাৱে সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাতো যি এই প্ৰক্ৰিয়া চলি আছে, লখিমপুৰ জিলাৰ আমাৰ কৰুণাবাৰী ব্লকত আজি আমি দেখা পাইছোঁ যে আজি কিছু সহযোগিতা, অৰ্থাৎ পানী বা সময়ে সময়ে কেতিয়াবা চাহ বা কেতিয়াবা কিবা কিবি খাদ্য সামগ্ৰী বিভিন্নসমূহ দিয়া পৰিলক্ষিত হৈছে। আচলতে এইখিনিতেও আমি সেই কথাষাৰ কওঁ যে এইটো কিন্তু সেই স্থায়ী যিসকল যুৱক আছে, সেই স্থায়ী যুৱকসকলে এই ধৰণৰ উদ্যোগ লৈছে, সেই যুৱকসকল শলাগ ল'ব লাগিব। গতিকে মই বিশেষ দেৰি নকৰি মোৰ কাষতে বহি থকা, মোৰ ওচৰতে আজি মই আলোচনা কৰিবৰ কাৰণে মাতি অনা মৌলানা শৰীফুল ইছলাম চাহাবৰ লগত কথা পাতিবৰ কাৰণে মই কেমেৰাটো ঘূৰাই দিছোঁ। হয়, মৌলানা চাহাব, আসসালামু আলাইকুম। ভালে আছে আপুনি? আমি ইতিমধ্যে সমগ্ৰ অসম যদি যিটো নেকি এছআৰ, যিটো নেকি সাধাৰণতে আমি ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া যিটো কোৱা হৈছে, গতিকে এই পুনৰীক্ষণ প্ৰক্ৰিয়াত আপুনি আজি আপোনালোকৰ হিয়াৰিং আছিল, গতিকে আপোনালোকৰ গাঁওখনৰ যথেষ্ট সংখ্যক মানুহ গৈছে, আপুনি দিনটো তাতেই আছিলে, গতিকে এই আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা আজিৰ দিনটোত? হয়, এইটো বিষয়ে আমি গভীৰভাৱে লৈছোঁ, যিহেতুকে আমাৰ এটা গভীৰ মৌলিক অধিকাৰ হয়, নাগৰিকত্ব অধিকাৰ। সেইটো অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। এইটো কাৰণে আমি যিটো ভোটাৰ লিষ্টৰ পৰা আমাৰ নাম কৰ্তন কৰা হৈছে বুলি কোনোবাই কমপ্লেইন দিছে, হয়, কৰ্তন কৰিবৰ কাৰণে কমপ্লেইন দিছে, আমি হিয়াৰিঙলৈ মাতিছে, আমি গৈছোঁ, কমপ্লেইনকাৰী আমি পোৱা নাই, অহা নাই। আপোনালোকৰ কমপ্লেইনকাৰীজন, আপোনালোকৰ গাঁৱৰ কমপ্লেইনকাৰীজন কোন আছিল? এইটো পম্পী বৰা বুলি আছিলে আমাৰ কমপ্লেইনকাৰী। পম্পী বৰা? তেখেতক আমি চিনি নাপাওঁ। তাৰ এড্ৰেছ বা ফোন নম্বৰ কিবা দিছিলে নেকি? সেইটো আমি পোৱা নাই, বিএলঅ'ৰ হাতত আছে বুলি আমি জানিছোঁ, কিন্তু আমাক দিয়া নাই। আচ্ছা আচ্ছা। আমি বিচাৰিছিলোঁ কমপ্লেইনকাৰী, তেখেতক আমি পোৱা নাই। আৰু অফিচাৰসকলে আমাক আজিৰ দিনটোত অকল ভোটাৰ কাৰ্ডখনে চাইছে, বেলেগ কিবা ডকুমেণ্ট চোৱা নাই। ভোটাৰ কাৰ্ডৰ এক্সকিউজি নম্বৰ যিটো, সেইটো তেওঁলোকে সংগ্ৰহ কৰিছে, লিখিছে আৰু মানুহজনক চাইছে, এইখিনিকে আমি কৰিছে আৰু। আচ্ছা আচ্ছা। এতিয়া আজি যিখিনি আপোনাৰ তাত যিমান পৰ্যাপ্ত মানুহ আছিলে,
কেইবা হাজাৰ মানুহ তাত উপস্থিত আছিল সেই তাৰ তুলনাত আপোনাৰ অফিচাৰসকল উপযুক্ত অফিচাৰসকল বা যিমান মানুহ তাৰ বিপৰীতে অফিচাৰসকল থাকিব লাগিছিলে তেনেধৰণৰ পৰিৱেশটো আপুনি পাইছিলেনে? হয়, তেনেকুৱা আমি যিমান পৰ্যাপ্ত পৰিমাণৰ অফিচাৰ লাগিছিলে সিমানখিনি নাছিলে, যথেষ্ট কম আছিলে। তথাপি আজি লালুক আৰক্ষী থানাই প্ৰশাসনে বহুত সহায় সহযোগিতা কৰিছে, যাৰ কাৰণে অকণমান চিজিলভাৱে আজি কামটো সম্পূৰ্ণ হৈছে। কোনো ধৰণৰ অসুবিধা হোৱা নাই। বিশেষ আৰু স্থানীয় যিসকল যুৱক আছিলে কৰ্ণবাৰী অঞ্চলৰ, তেওঁলোকে এটা উদ্যোগ লৈছিলে যে জলপানী খোৱাৰ ব্যৱস্থা, জলযোগৰ ব্যৱস্থা তেওঁলোকে পানীৰ ব্যৱস্থা কৰি দিছে, দুটামকৈ খিচিৰিৰ ব্যৱস্থা কৰি দিছে, দুবাৰকৈ খিচিৰি দিছে। মাশাআল্লাহ, বৰ ভাল কথা। আৰু বিভিন্ন স্থানৰ পৰা যিসকল ব্যক্তি আহিছে তেওঁলোকৰ কাৰণে বহুত সহায়ৰ হাত আগবঢ়াইছে। নিশ্চয় স্থানীয় যুৱকসকলে। হয়। আচ্ছা, যোৱাকালি আমি কেইবাটাও খবৰ পাইছিলোঁ বা আজিও দুই এগৰাকী মহিলা মানুহ অলপ অচেতন হৈ গৈছে। হয়, গতিকে আজি আপোনাৰ যিহেতু গোটেই দিনটো আছিলে, মই অকস্মাত অলপ টাইমত গৈছিলোঁ, বাকী টাইমত মই নাছিলোঁ, মই বেলেগ ফালে গুচি গৈছিলোঁ। গতিকে গোটেই দিনটো আপুনি আছিলে, গতিকে আজি এনেকুৱা অচেতন হোৱা মহিলা কেইগৰাকী আছিল আপোনাৰ? দুজন আছিলে। আজি দুগৰাকী আছিলে। হয়, নিশ্চয়কৈ যোৱাকালি আমি দেখা পাইছিলোঁ প্ৰায় 15-16গৰাকী মহিলা অচেতন হৈ গৈছিলে। বৃদ্ধ পুৰুষ মহলো তেওঁৰ অচলাৱস্থা হৈ পৰিছিল, বহি পৰিছিলে, মাটিতে ঢলি পৰিছিল। গতিকে এনে পৰিৱেশ সৃষ্টি হৈছিলে। আজি তুলনামূলকভাৱে অলপ কম হৈছে নিশ্চয়কৈ, আৰু আমি আশা কৰিম যে আৰু ভাল হওক আৰু আমাৰ এছআৰ প্ৰক্ৰিয়াত আমাৰ সকলোৱে সহযোগিতা কৰক আৰু নিজৰ এইখিনি এছআৰ যে নোটিছ আহিছে এইটো অৱজ্ঞা নকৰি সকলোৱে ভালকৈ বস্তুটো গ্ৰহণ কৰি হাতে কামে মুঠৰ ওপৰত অফিচাৰৰ সন্মুখত নিজৰ নাগৰিকত্বৰ গৈ প্ৰমাণটো তাত দেখুৱাব লাগে। আহ্বান জনাইছোঁ যে আজি যিটো আমাৰ এছআৰ প্ৰক্ৰিয়াৰ যিটো তদন্ত হ'ল, আমাৰ তদন্ত হ'ল, যাতে পৰৱৰ্তী দিনত যাতে এনেকুৱা আৰু নহয়, এইখিনিতে যাতে আমাৰ আকৌ ভোটাৰ তালিকাত যিটো সংশোধনী, সেই সংশোধনী হৈ যাতে সকলোৰে নাম আহি যায়, তাৰে কামনা কৰিছোঁ আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত। যিটো আমাৰ হেয়াৰিং হ'ল, এই হেয়াৰিঙৰ জৰিয়তে যাতে আমাৰ ভোটাৰ তালিকাত সম্পূৰ্ণভাৱে শুদ্ধভাৱে আমাৰ গোটেই যি ব্যক্তিসকলে এই খচৰাত হিয়াৰিং দিছে আহিছিলে যাতে প্ৰত্যেকৰে নাম আহি যায়, ইয়াত যাতে কৰ্তন নহয়, অফিচাৰসকলে যাতে তাৰ উদ্যোগ লয়, তাৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চয়কৈ ভাল লাগিলে আপোনাক মই মাতি আনি আপুনি মোক খন্তেক সময় দিলে, বিষয়টো আলোচনা কৰিলোঁ। আলোচনা এইটো কাৰণে কৰিলোঁ যে দহৰ আৰু লাভ হওক। গতিকে আমাৰ যিসকল ইতিমধ্যে হিয়াৰিং কৰিব বাকী আছে, কালি বা পৰহি হিয়াৰিং কৰিব, তেখেতলোকক মই জনাওঁ যে যিহেতুকে আপোনাৰ কেৱল ভোটাৰ কাৰ্ডটোৱে তাত শ্ব' কৰিছে, হৈ গৈছে, তথাপিও মই মানে সকলো ৰাইজক অনুৰোধ জনাম যে কমচে কম আপোনাৰ অকল কেৱল তাতে সীমিত নাথাকি আপুনি ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক বা ৰেচন কাৰ্ড এইবোৰো যদি আছে লগত লৈ যাওক। আপোনাৰ যদি তাত কোনোবা অফিচাৰে আকৌ কৈ দিয়ে যে হয় এইটো লাগিব, তেনেহ'লে আপুনিতো অসুবিধাত পৰি যাব। গতিকে তথ্য লৈ গৈছিলে, ডকুমেণ্টছ সকলো লৈ গৈছিলোঁ। যিখিনি আমাক বিচাৰিছে সেইখিনি আমি দিছোঁ, অকল আমাৰ ভোটাৰ কাৰ্ডখনেই বিচাৰিছে। আৰু আপোনালোকৰ বাকী আধাৰ কাৰ্ড, পেন কাৰ্ড চব আছিলে, একো বিচৰা নাই। আমি এইটোৱে বিচাৰিছে, আমি এইটোৱে দিছোঁ। নিশ্চয়কৈ। গতিকে সেয়া আছিল আমাৰ লখিমপুৰৰ বিশেষভাৱে আমাৰ 2 নং ইছলামপুৰ ব্লকৰ মৌলানা শ্বৰিফুল ইছলাম। আপোনাক স্বাগতম জনাইছোঁ আৰু সদশেষত আমাৰ আজিৰ এই লাইভ অনুষ্ঠান ইমানতে শেষ কৰিছোঁ।